উপস্থিত হয় আৰু এই অনুষ্ঠানটি উদ্বোধন কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ। এইখন বিদ্যালয়ত এদিন দুদিনকৈ বছৰ বাগৰিল আৰু বছৰ বাগৰি এই জ্ঞান মন্দিৰে 50 বছৰ অতিক্ৰম কৰি আজি 65 বছৰ ধৰি দিলে। এই বিদ্যালয়খনৰ অতীতৰ এই অনুষ্ঠানটিতে মোৰ শিক্ষা জীৱনৰ অতি মধুৰতম দিনকেইটা অতিবাহিত হৈছে, যিখন বিদ্যালয়ে মোক সকলো দিশৰ পৰা জ্ঞান প্ৰদান কৰিছিলে। আজি মই এইখন বিদ্যালয়ত সেয়ে উপস্থিত হৈ অতি আনন্দিত হৈছোঁ। শোভাযাত্ৰা কঢ়িয়াই দিয়ক এই শোভাযাত্ৰাই, আৰু সেই আশা কৰি মই আজি এই শোভাযাত্ৰা উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। ৰ'ব অলপ মই অনুৰোধ জনাইছোঁ। হীৰা প্ৰভা চেতিয়া বাইদেউ, চৰ্দাৰ প্ৰয়াত ৰুদ্ৰকান্ত চেতিয়া ছাৰৰ সহধৰ্মিনী। ক্ৰমে আমি নামসমূহ কৈ যাম। আমাৰ উদযাপন সমিতিৰ প্ৰাক্তন ছাত্ৰীসকলে এই গামোচাৰে সম্বৰ্ধনা জনাই যাব। তেখেতসকলৰ প্ৰথম হৈছে ভুৱন চমুৱা। ভুৱন চমুৱাক এখন ফুলাম। আমাৰ বৰবাম ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী আমি পাতিবলৈ লৈছোঁ। আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, 1963 চনতে প্ৰতিষ্ঠা হোৱা মধ্য ইংৰাজী বিদ্যালয়, 1969 চনতে প্ৰতিষ্ঠা হোৱা উচ্চ মাধ্যমিক বিদ্যালয় একেলগে এমালগেমেশ্যন হোৱাৰ পাছত আজি মধ্য ইংৰাজী বিদ্যালয়ে 63 বছৰ অতিক্ৰম কৰিছে, আৰু উচ্চ ইংৰাজী বিদ্যালয়খনে সম্পূৰ্ণ 57 বছৰ অতিক্ৰম কৰিছে। গতিকে এই অঞ্চলত থকা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ একমাত্ৰ শিক্ষানুষ্ঠান হ'ল বৰবাম ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়। তেতুনবাৰী গাঁৱৰ পৰা আৰম্ভ কৰি মাছৈ, কৃষ্ণবিহাৰী, মহখুটি, খাওৰা চাহ বাগিচা, ইয়াত অধ্যয়নত থকা চাহ জনগোষ্ঠীয় ল'ৰা ছোৱালীৰ লগতে আমাৰ জাতি ধৰ্ম বৰ্ণ গগৈ গোহাঁই কোচ কলিতা সকলো সম্প্ৰদায়ক মিলাপ্ৰীতি পৰিৱেশ আছে। তাৰে উদাহৰণ আমাৰ এই সোণালী জয়ন্তী সমাৰোহ, যাক আমি উলহ মালহেৰে পাতিবলৈ গৈছোঁ। আমি এটাই মেছেজ দিব বিচাৰিছোঁ যে এই বিদ্যালয়খন আৰু আগবাঢ়ি যাওক। উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাতে উন্নীতকৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাম। আৰু শিক্ষাৰ একমাত্ৰ কেন্দ্ৰস্থল, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ একমাত্ৰ উচ্চ শিক্ষাৰ স্থল হৈছে বৰবাম ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়। আজি আমাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈ আছে। এইখন হৈছে একমাত্ৰ বিদ্যালয় শিক্ষাৰ পোহৰ বিলোৱা। এটা সময়ত ইয়াত এখনো বিদ্যালয় নাছিল, যিটো 60ৰ দশকত, আৰু সেই সময়তে মোৰো জন্ম হৈছিল। আৰু মোৰ মই পঢ়াৰ কাৰণে প্ৰকৃততে দেওধাৰতে এই বিদ্যালয়খন
ইয়াত স্থাপন কৰিছিল। তেতুনবাৰী গাঁৱত প্ৰথম LP স্কুলখন স্থাপন কৰিছিল। তাৰ আগতে ইয়াত দিনতে বাঘ ওলোৱা পৰিৱেশ আছিল আৰু সুদূৰ ডিমৌতে যি বিদ্যালয় আছিল, থাওৰা অঞ্চল, এইফালে খাগৰিজান, মৌখুটি বাগান, এইবোৰলৈকে বহুত বিস্তৃত অঞ্চলৰ তেতিয়া ছাত্ৰ ছাত্ৰীয়ে তেতিয়া শিক্ষা লাভ কৰা নাছিল। সাধাৰণ জনজাতীয় বা সাধাৰণ টাইপৰ মানুহৰতো পঢ়া শুনা নহৈছিলে। যিখিনি অকণমান জনা শুনা মানুহ আছিল, তেখেতলোকে হয়তো শিৱসাগৰ বা মৰাণ বেলেগ জেগাত থৈ ল'ৰা ছোৱালী পঢ়াইছিলে। তাৰপিছতে এইখন বিদ্যালয় 60 চনতে প্ৰথম LPখন আৰম্ভ হয়। তাৰপৰা লাহেকৈ 63 চনত ME খন আৰম্ভ হয়। তাৰপিছতে হাইস্কুলখন আৰম্ভ হয়। তাৰপৰা এতিয়া গৈ ই 60 বছৰৰো বেছি দিন অতিক্ৰম কৰিলেগৈ। আৰু আমি ইয়াৰ প্ৰথম বেটছটোতে মই পঢ়িছিলোঁ LP স্কুলত। জিতেন পঢ়িছিলে আৰু সেই লক্ষীকান্ত অজিত বৰুৱা বোলাজন পঢ়িছিলে। আমিয়ে প্ৰথম বেটছৰ। আৰু এতিয়া আমাৰ 75-74 বছৰ বয়স হৈ গ'লগৈ। আৰু আমিয়ে সিদ্ধান্ত কৰিলোঁ যে এনেকুৱা এটা কিবা উৎসৱ পাতিব লাগে, আৰু সেয়া পাতিলোঁ। আৰু এতিয়াও আমাৰ আমি আশা কৰিছোঁ যে এই গোটেই বিস্তৃত অঞ্চলত এতিয়াও বিদ্যালয় নাই, এইখন বিদ্যালয়ৰ মানদণ্ড আৰু উন্নত হওক। আৰু তেতিয়াৰ দিনতে আমি বহুত অসুবিধাৰ মাজত পঢ়িও ইয়াত বোকাত পদুম ফুলাৰ দৰে সেই সময়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে এতিয়া দেশে বিদেশে আৰু আমাৰ দেশৰো বিভিন্ন জেগাত বহুত ভালভাৱে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰি আছে। সেয়া আমাৰ গৌৰৱ। আৰু এতিয়া লাহে লাহে দেখিছোঁ নতুনকৈ এতিয়া যিবোৰ ইংৰাজী মাধ্যমৰ স্কুল হৈছে, সেইবিলাকলৈ অনুপ্ৰাণিত হৈ এতিয়া বেছিভাগ ল'ৰা ছোৱালী তেনেকুৱা মৰাণ বা চেপন বা ডিমৌ তেনেকুৱালৈ গুচি যায়। কিন্তু ইয়াৰ কাষৰীয়া পাজৰীয়া যিখিনি অকণমান দুখীয়া মানুহৰ ল'ৰা ছোৱালী থাকে, সেই ল'ৰা ছোৱালীয়ে এই বিদ্যালয়খনত পঢ়িবলৈ আহে। কিন্তু ইয়াত শিক্ষাৰ মানদণ্ডটো আগতকৈ বহুত পৰিমাণে অকণমান কমি যোৱা যেন লাগিছে। আৰু এতিয়া কালি আমি বহুত কষ্ট কৰি এইখিনি পাতিলোহি। এই অনুষ্ঠানটি পাতাত কালি দেখিছোঁ বহুত সহযোগ দেখিছোঁ মানুহৰ। আৰু দেখিছোঁ ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী আগৰ নিচিনা নহয়। এতিয়া টেটত পাছ কৰা শিক্ষক, বহুত গুণী জ্ঞানী শিক্ষক, বহুত অভিজ্ঞতা থকা শিক্ষক ইয়াত মকৰল হৈছে। তেখেতলোকে যত্ন কৰিলে বিদ্যালয়খনৰ মানদণ্ড আৰু বহুত উন্নত কৰিব পাৰিব। আৰু বিশেষকৈ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীখিনি যে দূৰত পঢ়িবলৈ যাব নোৱাৰে, সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে এই বিদ্যালয়খন বহুত জৰুৰী। আৰু আমি সাংগীতিক, সাংস্কৃতিক, সাহিত্যিক সকলো দিশতে আমাৰ মানুহবোৰ তেতিয়া আগবঢ়া আছিল। আমাৰ পিছৰ কেইটামান বেটছলৈকে। তাৰপিছত সেইখিনি বহুত নাইকিয়া হৈ গৈছিলে। সেইখিনি যাতে আকৌ নতুনকৈ হয়, তাকে কামনা কৰি মই সামৰণি মাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।